পোহৰ ৰং চঙীয়া ৰাতিৰ আন্ধাৰ গম গমীয়া এটা গাঠি দুটা কণা কম পইচাতেই জব্দখানা হয়নে হয়নে এনেকুৱা সদায় হৈ আন পাইছো হয়নে সদায় হয়নে হয় বোলে দেখছা এইটো আৰু চাটনিটো লাগব এই চাটনিটো কৰিব লাগে আমাৰ ভেনি ও গধূলি হলে কি পাৰা চুৰ কৰি তো কম বস্তু নহয় ও গধূলি হলে কি না 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 হৰি বোলা দেউলি জোগাৰ এটা লাগে দে কি থৌকাকে চাই আছে দেখোন মোৰ ফালে উলি জোকাত দিবাও জানে এইটো এই গীতে মাতে বিয়াখন এই সমাপন বিয়া শেষ কৰি হবে বিয়া শেষ কৰি হবে এতিয়া চাওক ৰাইজ এতিয়া চাওক রাবণ রজাই মনে মনে ভাবে আজি দেখোন মাৰি পেলাই ল'ৰা ছোৱালী হলে 15 বছৰ বয়স হল ব্ৰহ্মাৰ ওচৰলৈ যাও আৰু সেই বিয়াখন হল নাই ব্ৰহ্মাক মই সুধি পুছি চাও ঐ সেই বুলি ৰাবণ ৰজাই ও ব্ৰহ্মা কাষে গইলা তাক দেখি ব্ৰহ্মা দেৱে হে ৰজা ৰাৱণ তুমি বৰ ভাগ্যৱান কিয় জানা আজি ঠিক তুমি 15 বছৰ আগতে আহিছিলা এই সময়ত মই হাল ল'ৰা ছোৱালীৰ গণনা কৰি আছিলো আসলতে তাতকৈ ডাঙৰ কথা কি জানা ৰজা ৰাৱণ যি হাল ল'ৰা ছোৱালীৰ মই বিয়া হ'ব বুলি কৈছিলো সাগৰৰ সিটো পাৰত সিহঁতৰ বিয়া হৈ গল নিশ্চয় জানিবা কি এই কথা শুনি ৰাৱণ ৰজাই আচৰিত ভইলা মাত নিদি ব্ৰহ্মাদেৱক ও কাক সুধিব ৰজাই ও ভাবি পোৱা নাই এতিয়া চাওক ৰাইজ যিজন ঘাতকক ৰজা ৰাৱণে সেই ল'ৰা ছোৱালীক মাৰিবলৈ পঠিয়াই দিছিল আজি কেইদিনমান আগতে ৰাৱণ ৰজাই মনে মনে ভাবে মানুহে কয় পৰত আশা মানে বনত বাস আজি যদি মই ঘাতকক বিশ্বাস নকৰিলোহেঁতেন তেনেহলে মই আজি ব্ৰহ্মদেৱৰ ওচৰত লাজত পৰিবলগীয়া নহলহেঁতেন